এয়া সলমান খানে ভাত খাই আছে। এয়া আমাৰ ঘৰৰ সলমান। ল'ৰাৰ পৰীক্ষা শেষ হ'ল। ল'ৰাৰ পৰীক্ষা শেষ হোৱা মানে মাকৰো পৰীক্ষা শেষ নহয় জানো? গতিকে আমি দুয়োটাই ওলাই গুচি আহিলোঁ আৰু সকলোৱে যেতিয়া ডুবাই কাশ্মীৰ ক'ৰবাত যায় আৰু মোৰ ডুবাই কাশ্মীৰ অকল মোৰ মাৰ ঘৰ। গতিকে আহি এয়া মই ডুবাই পাই গ'লোহি আৰু আধাৰ পৰা আনিলে মোৰ ভাইটিয়ে এয়া আৰু তাৰপিছতে এয়া ঘৰৰ সকলো স্মৃতিত ধৰি ৰাখিছোঁ। এগৰাকী কন্যাৰ বাবে আচলতে মাতৃগৃহৰ স্মৃতিবোৰ খুবেই মধুৰ, যিহেতু কেতিয়াবা নিজকে অনুভৱ হয় আমি যেন অতিথি হৈ পৰিলোঁ সেই ঘৰৰ। গতিকে কিছুমান স্মৃতি ধৰি ৰাখি খুব বেছি ভাল লাগে। হাঁহি থাকে। আজি ভাইটি আহিছে আৰু সঁচাকেই মোক কৈছে ভিডিঅ' বনা আকৌ মই সঁচাকেই লাল চাহ দিছো, মিঠাই দিছো, বিস্কুট দিছো। ভাইটি মানে সি অকল এটুপিও মিঠাতেল নাই চাই আছে। এবাৰে মাৰ ঘৰ দেই, আৰু সি আহিছে ডিউটিৰ পৰা, সি কোৱাৰ্টাৰত থাকে সেইকাৰণে আজি আহিছে। আৰু ভাগিনীয়েকলে ঢেৰ কিবা কিবি লৈ আহিছে, তাৰ আজি কপাল বিৰাট ভাল। এয়া ভাইটি আহিছে, ভাইটি অহাৰ কাৰণে স্পেচিয়েলি বনাইছোঁ আৰি মাছ ফ্ৰাই কৰি থৈছোঁ। আৰু এতিয়া মই ঘৰৰ পৰা লৈ অহা বিলাহী আলু মটৰেৰে আৰি মাছ বনাম। আজি ৰান্ধনি মই মাহঁতৰ ঘৰত। আজি বিৰাট ফূৰ্তি ন? আজি কোন আহিলে? কি আনিছে? চাওমিন আৰু মমোজ। পুৰা খাবা আৰু আজি মামা ঘৰলৈ আহিলে সেইটোৱে ভাল আৰু ন? ইয়াৰ পিছতে আমি লাগি গ'লোঁ কণমানিজনীৰ লগত কথা পাতিবলৈ, যিহেতু আমাৰ বোৱাৰীৰো তাৰমানে পৰীক্ষা শেষ, মোৰ দৰে একেই। তাইও সেই পৰীক্ষা শেষ কৰি ফুৰিবলৈ গৈছে মাকৰ ঘৰলৈ। তাই চাগে ডুবাই সেইখনে মোৰ নিচিনা। সকলোৱে লগে ভাগে ভাত খাইছোঁ দেই। মা আৰু পাপাক কৈছে দিলোঁ, সকলো নহ'ল আৰু আমাৰ এয়া সলমান খানে ভাত খাই আছে। এয়া আমাৰ ঘৰৰ সলমান। এইটো সলমান খানৰ ভাগিনীয়ে। এয়া সলমান খানৰ ভনীয়েক আৰু এয়া সলমান খানৰ বায়েক। আৰু এনেকৈয়ে হাঁহি ফূৰ্তিৰে ভাতকেইটা খালোঁ আৰু এটা দিনৰ এনেকৈয়ে অন্ত